তেখেতলোকে ক'লে ভালে জেগা আহি ইয়াতে ফচি আছোঁ এইখিনি বোকাতে কমচে কম 1 ঘণ্টামান হ'ল ৰৈ আছোঁ ওলাবই নোৱাৰি ৰাস্তাই নাই চব একচুৱেলি মই জেলৰোডত প্ৰায় আহিব লগা হয় ফেঞ্চি বজাৰত তো আজি দুপৰীয়া আহিছিলোঁ মোৰ সপত্নীক আহিলোঁ আমাৰ ডিউটি শেষ হোৱাৰ পিছত অলপ বজাৰ কৰিম বুলি তাৰপিছত আহি দেখিলোঁ ইয়াত এটা কদৰ্যময় পৰিৱেশ আৰু তেওঁলোকৰ এণ্ট্ৰিটো যিটো আছিলে আগতে এইফালে এণ্ট্ৰি আছিলে যদি কেমেৰাই দেখুৱাব পাৰে এইফালে এণ্ট্ৰি আছিলে তো আমি ইফালে যিহেতু এণ্ট্ৰিটো নাই আমি সেইফালে আহি পেলাই সোমালোঁ তো চিষ্টেমটো অলপ ভাল লাগিছে তেওঁলোকে অলপ হাইটেক কৰিছে গেটটো ঠিক কৰিছে তো গেটত সোমালোঁ তেওঁলোকে কুপনটো দিছে ঠিকে ঠাকে আহিছোঁ তেওঁলোকে কোৱা নাই যে ভিতৰত ইমান বোকা আছে কৈছে আপোনালোকে চিধা যাওক সোমাই লওক গাড়ীখন তো আমি আহিছোঁ বজাৰ কৰিব প্ৰায় 2 ঘণ্টা হ'ল বজাৰ কৰিলোঁ যেতিয়া আমি আহি ইয়াত গাড়ীখন ৰখাইছোঁ দেখিছোঁ চবফালে বোকা ওলাই যাব পৰা ৰাস্তাও বেলেগকৈ নাই এইফালে এক্সিট বুলি লিখি থৈছে কিন্তু বাঁহডাল দি থৈছে ওলাই যাবতো নোৱাৰি তো ইয়াত গাড়ীখন ৰখাই দিলোঁ তো যেতিয়া মই গাড়ীখন ইয়াত ৰখাইছোঁ অলৰেডি মই দেখিছোঁ এইফালে পাব্লিক কেয়াৰ গাড়ী এখন ফচি আছে সেইফালে আগত এখন এল্টো ফচি আছে তেওঁলোক ওলাই গ'ল বাৰু এতিয়া তাৰপিছত মই ইয়াৰ পৰা গাড়ীখন ওলাবলৈ চেষ্টা কৰোঁ ইয়াত সকলোফালে বোকা আৰু পানী তো গাড়ীখন ওলাব পৰা নাই গাড়ীখন ফচি গৈছে এতিয়া আপোনালোকে যদি চাই ভালকৈ কেমেৰা যদি ফ'কাছ কৰি দেখায় চবফালে গাড়ী আছে চবফালে গাড়ী ফচি আছে গতিকে এনেকুৱা অৱস্থাত তেওঁলোকৰ এইখিনি দায়িত্ব থকা উচিত যিহেতু তেওঁলোকে আমাৰ পৰা পইচা লয় আমিতো ইয়াত এনে গাড়ীখন পাৰ্ক নকৰোঁ আৰু মানুহে গাড়ী কিয় পাৰ্ক কৰে কাৰণ তেওঁলোকৰ বজাৰ সমাৰ বা তেনেকুৱা কাম থাকে তো ফেঞ্চি বজাৰৰ নিচিনা ব্যস্ত এলেকা এটাত যদি আহি পেলাই আমি এইখিনি সুবিধা নাপাওঁ তেতিয়াহ'লে আমি পইচা ইমান খৰচ কৰাৰ কি অৰ্থ থাকিলে ইয়াতে পাৰ্কিং কৰিলোঁ গাড়ীখন আহি এইখিনি তেখেতলোকে ক'লে ভালে জেগা আহি ইয়াতে ফচি আছোঁ এইখিনি বোকাতে কমচে কম 1 ঘণ্টামান হ'ল ৰৈ আছোঁ ইয়াতে পাৰ্কিং কৰিব নোৱাৰি বহুত প্ৰব্লেম দেখা দিব সেইকাৰণে তাতো কয় বা কমপ্লেইন দিম তেখেতলোকক পাৰিলে ভাল কৰি দিয়ক নহ'লে মোৰে নহয় চবৰে প্ৰব্লেম হয় ন Definitely it is very bad. Condition is worst. We cannot park on the road since there is a lot of vehicles coming in the Fancy Bazaar. The parking is really a concern here, and the condition of the parking, the vehicle is getting stuck because of the water around here and the logging and all, and even they are not allowing to park much vehicles because it's all muddy here. So definitely department needs to look at this. Parking to amar pura to payment to loye thake paisa to loye thake তো পাৰ্কিংটো ভাল হ'ব লাগে এতিয়া গাড়ী মানে ওলাবই নোৱাৰি ৰাস্তাই নাই চব মানে ফাঁচি থাকে গাড়ীবিলাক এতিয়া আমাৰ প্ৰব্লেম হৈ যায় আৰু গাড়ীটো বাহিৰতো ৰাখিব নোৱাৰোঁ Earlier there was no parking but they have made this parking but a lot of improvement is required because during the rainy seasons water is getting accumulated over here and we know that Fancy Bazaar is a very crowded place in our Guwahati and many people come here every day so if the government officials can do some improvement to this it will be great help especially during the rainy season.